চিম্পুল কথা, সহজে কৰিব পাৰে। কৰি থাকক, আগলৈও কৰি থাকিব। ধন্যবাদ। এনেকৈ গুটি দিয়া মোৰ কমপ্লিট হ'ল। এতিয়া গুটি দিয়াৰ পিছত আকৌ অকণ কেঁচুসাৰ দি দিব চবতে। এতিয়া আঙুলিৰে অকণ অকণ হেঁচি দিব, যাতে পুলি গজালি মেলাৰ পিছত ধুনীয়াকৈ উঠি আহে। নহ'লে পুলিটোৰ শিপা চিপা ছিঙি যাব উঠা আনতে। ধুনীয়াকৈ এনেকৈ আঙুলিৰে হেঁচি হেঁচি দিব। তাৰপিছত আপোনালোকে মুকলি ঠাইত থৈ দিব। কিন্তু এটা কথা লক্ষ্য কৰিব, যাতে বৰষুণৰ পানী তাত নপৰে। কাৰণ আপোনালোকে যদি বাহিৰত থৈ দিয়ে, ধাৰাসাৰ বৰষুণ আহি গ'লে এইবোৰ নষ্ট হৈ যাব পাৰে। মুকলি জেগাত থ'ব, নিয়ৰ পৰা। কিন্তু লক্ষ্য কৰিব যাতে বৰষুণ বেছিকৈ নপৰে। বাৰু মই এনেকৈ এতিয়া এইখিনি সাজু কৰি ল'লোঁ। গুটি গজালি মেলাৰ পিছত আপোনালোকক দেখাই আছোঁ কেনেকৈ গজালি মেলে আৰু সেইবোৰ ধুনীয়াকৈ আমি খেতিত লগাব পাৰোঁ। এইখন মই ইয়াতে ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া থৈ দিয়াৰ পিছত ইয়াত মই অকণ অকণ পানী দিম। বেছি পানী নিদিব, অকণ অকণ দিব।